দুইজনকে শাস্তি দিব লাগে মই এইখিনি জানো আৰু মই পিছত দিয়া চব কথা পিছত দিয়া মই তাতে স্পটত আছো থাকবা লাগবো কেনকে থাকবি থাকবাই লাগবো এই এই নিয়া মানুহ চাবা লাগবো তো কোনে নিছে ও বা ও শুনে তো বিচাৰি ওলোৱা না ওলা ও পইচা ভাত আইলে তো সব দাজিন জিনা অলমান তেলে দি মালিক ও বা নিজাটা শুনি এই তো কইছি এই তো ন নাই ওই অলমান তেল অলপ গৰম দিছো বলে দূর নাই অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দুই কণমানিৰ সৈতে হোৱা ভয়ংকৰ কাণ্ডই জোকাৰিছে ৰাজ্য বিদ্যালয়লৈ গৈ থাকোঁতেই স্কুললৈ যোৱা বিদ্যালয়লৈ যোৱা পথতেই অপহৰণ কৰি দুই কণমানিক হত্যা কৰি পেলাই থোৱা হৈছে হাবিত ওদালগুৰিৰ টংলাৰ ঘটনাক লৈ এতিয়া ৰাজ্যজুৰি চাঞ্চল্য বিৰাজ কৰিছে গুৰুত্বপূৰ্ণ খবৰৰ মুহূৰ্তত জনাৰ চেষ্টা কৰিছো দুৰ্বৃত্তৰ নৃশংসতাৰ বলি দুই ভাতৃ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা শুকুৰবাৰে বিদ্যালয়লৈ যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছিল দুই শিশু আৰু অৱশেষত আজি উদ্ধাৰ হৈছে দুই শিশুৰ মৃতদেহ জঘন্য ঘটনাৰ পাছতে ঘটনাস্থলীলৈ ইতিমধ্যে ৰাওনা হৈছে CIDৰ দল দেশজুৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে দুই কণমানিৰ সৈতে হোৱা ভয়ংকৰ কাণ্ডই জোকাৰিছে ৰাজ্য আমি পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো ৰাজ্যত পুনৰবাৰ জঘন্য কাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে বিদ্যালয়লৈ যোৱাৰ পথতে দুই কণমানিক অতি নৃশংসভাৱে হত্যা কৰা হৈছে শুকুৰবাৰে বিদ্যালয়লৈ যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছিল দুই শিশু আমি ইতিমধ্যে উল্লেখ কৰিছো টংলাত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা ওদালগুৰি জিলাৰ টংলাত এই সমগ্ৰ কাণ্ড সংঘটিত হৈছে আৰু ৰাজ্যজুৰি দোষী গোষ্ঠীৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈছে আমি দৃশ্যাংকৰ মুহূৰ্তত দেখুৱাইছো শুকুৰবাৰৰ পৰাই নিৰুদ্দেশ হৈ আছিল দুই দেৱ শিশু কৌশিক শৰ্মা আৰু গৌৰৱ শৰ্মা নামৰ দুই শিশুক অপহৰণ কৰি দুৰ্বৃত্তই অতি নৃশংসভাৱে হত্যা কৰি পেলাই দিছে হাবিত ইতিমধ্যে ঘটনাস্থলীলৈ CIDৰ দল ৰাওনা হৈছে দেখুৱাইছো টংলাত এই সমগ্ৰ ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ টংলাত এই সমগ্ৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে দুৰ্বৃত্তৰ নৃশংসতাৰ বলি দুই ভাতৃ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা মন্তব্য আহি পৰিছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমি দৃশ্যাংকটো দেখুৱাই যাম সমান্তৰালভাৱে কিছু মন্তব্য শুনাম ইতিমধ্যে ঘটনাস্থলীলৈ CIDৰ দল ৰাওনা হৈছে আমাৰ টংলাৰ নিকটৱৰ্তী পাইনিয়াৰ কলেজৰ ওচৰৰে মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা তেওঁলোকে বিদ্যালয়লৈ যোৱা মুহূৰ্তত তেখেতসকলৰ নিখোজ হোৱা খবৰটো বিদ্যালয়ৰ কৰ্তৃপক্ষই তেখেতসকলৰ পৰিয়ালবৰ্গক জনায় পৰৱৰ্তী সময়ত পৰিয়ালবৰ্গই স্থানীয় প্ৰশাসনৰ লগত যোগাযোগ কৰি তেখেতসকলে এজাহাৰ প্ৰদান কৰা বুলি আমি খবৰ পাইছোঁ পৰৱৰ্তী আমি টংলা অঞ্চল ছাত্ৰ সন্থা জিলা ছাত্ৰ সন্থা আমি তেখেতসকলৰ পৰিয়ালবৰ্গৰ লগত যোগাযোগ কৰোঁ তেখেতসকলৰ বাসগৃহত উপস্থিত হওঁ আৰু আমি তাৰ পৰাই প্ৰশাসনৰ আমি টংলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগত আমি যোগাযোগ কৰোঁ তেতিয়ালৈকে ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ে আমাক জনোৱা মতে তেখেতসকলৰ যি অভিযান তেখেতসকলে তীব্ৰতৰভাৱে গঢ়ি তুলিছে কিন্তু বৰ দুখ লগা বিষয় যে আজি ৰাতিপুৱা আমি এক অবাঞ্ছিত খবৰ এটা পালোঁ যে দুয়োটা দেৱশিশুকে কোনো দুৰ্বৃত্তই গল কাটি কিনে হত্যা কৰি ইয়াতে টংলা বাঞ্চেৰীৰ ওচৰতে শাস্ত্ৰপাৰা এই অঞ্চলতে পেলাই থৈ গ'ল এইটো অত্যন্ত দুখজনক বিষয় আৰু আমি চৰকাৰ প্ৰশাসনক আহ্বান জনাইছোঁ যে তেখেতসকলে এই দোষীক কৰায়ত্ব কৰি উচিত শাস্তি যাতে প্ৰদান কৰক আৰু এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি ইয়াতে নহওক সেয়ে আমি দাবী জনাইছোঁ আচলতে অতি গৰিহণাৰ যোগ্য এক কাণ্ড সংঘটিত হ'ল টংলাৰ চহৰৰ মাজমজিয়াত টংলাৰ জোৰপুখুৰী নিবাসী চিত্ৰনগৰ ৱাৰ্ড নম্বৰ খণ্ড নম্বৰ 4 নিবাসী মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা টংলা কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ আছিলে যোৱাকালি স্কুললৈ বুলি ওলাই অহাৰ পিছত বাৰু নিখোজ হৈ আছিলে আৰু অভিভাৱকসকলে স্কুলৰ কৰ্তৃপক্ষৰ খবৰ লৈ যদি গম পালে স্কুললৈ ছাত্ৰ দুয়োগৰাকী গৈয়ে পোৱা নাই তেতিয়া তেখেতসকলে বিচাৰ খোচাৰ কৰিলে আৰু স্থানীয় থানাত তেখেতসকলে জনালে অৱগত কৰিলে এজাহাৰ দাখিল কৰিলে দুয়োগৰাকী ছাত্ৰ নিখোজৰ সন্দৰ্ভত আৰু আমিও ছাত্ৰ
সংগঠন হিচাপে তেখেতসকলৰ লগত খা খবৰ আৰু প্ৰশাসনৰ লগত যোগাযোগ কৰিছিল যে তদন্ত ক্ষিপ্ৰতৰ হ'ব লাগে, দুয়ো ছাত্ৰ ছাত্ৰী অতি সোনকালে উদ্ধাৰ কৰাৰ যে তেওঁলোকৰ পৰিকল্পনা কৰিব লাগে বুলি আমি ভাবি আছিলোঁ আৰু আমি যোগাযোগ কৰিছিলোঁ। কিন্তু শেহতীয়াকৈ আজি অতি দুখজনক খবৰ ৰাতিপুৱাৰ ভাগতে আমি পাবলৈ সক্ষম হ'লোঁ। টংলাৰ বানখেৰীয়াৰ নিকটৱৰ্তী ষষ্ঠপাৰাৰ নাইকা নদীৰ সমীপত জংঘলৰ মাজত দুয়োগৰাকী ছাত্ৰ ছাত্ৰী ডিঙি কটা অৱস্থাত উদ্ধাৰ হ'ল তেওঁলোকে নিথৰতে। আৰু দেৱশিশু দুয়োটা কি কাৰণত মানে এনেদৰে অমানৱীয়ভাৱে হত্যা কৰিলে আমি ভাবি আচৰিত হৈছোঁ। আজিৰ দিনত এনেকুৱা অমানৱীয় কাণ্ড সংঘটিত কৰিব পৰা মানুহ এই পৃথিৱীত যে আছে, গতিকে অতি গৰিহণাৰ যোগ্য, অতি আমি গৰিহণা দিছোঁ আৰু প্ৰশাসনক দাবী জনাইছোঁ অতি সোনকালে এই তদন্ত ক্ষিপ্ৰতৰ কৰক আৰু এই কাণ্ডৰ লগত জড়িত হওক দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ। লগতে আমি অভিভাৱকসকলক এতিয়া অনুৰোধ জনাব বিচাৰিছোঁ, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে যাতে বিদ্যালয়ৰ নিজেই অভিভাৱকসকলে এই কণ ছাত্ৰ ছাত্ৰীসকলক থ'ব অহাৰ ব্যৱস্থা কৰাটো উচিত আচলতে। আৰু স্থানীয় প্ৰশাসনৰ আচলতে অতি সষ্টম হোৱা প্ৰয়োজন হৈ পৰিছে, কাৰণ আজি বহু দিনৰ পিছত এনেকুৱা এটা কাণ্ড সংঘটিত হৈছে। গতিকে এতিয়াও তেনেকুৱা ধৰণৰ দুৰ্বৃত্ত আমাৰ সমাজত আছে অমানৱীয় কাণ্ড সংঘটিত কৰিব পৰা। গতিকে তেওঁলোকক যাতে কৰায়ত্ব কৰি নাকি লগাব পাৰে তাৰ বাবে প্ৰশাসনক অতি সষ্টম হ'বলৈ আমি আহ্বান জনাইছোঁ। লগতে আজি আমি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ, দেৱশিশু দুয়োটাৰে আমি আত্মাৰ সদগতি কামনা কৰিছোঁ, গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ। লগতে স্থানীয় প্ৰশাসনক পুনৰবাৰ অনুৰোধ জনাম কঠোৰতম পৰা কঠোৰতম শাস্তি প্ৰদান কৰক আৰু তীব্ৰতৰভাৱে এই তদন্ত প্ৰক্ৰিয়া তেওঁলোকে চলাই যাওক, দোষীক কৰায়ত্ব কৰি তেওঁলোকক ফাঁচিৰ দৰে শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। টংলাত এনেকুৱা ঘটনা হোৱা নাছিল। অসমৰ বিভিন্ন স্থানত আমি এনেকুৱা দেখা পাওঁ, কিন্তু আমাৰ টংলাত যে এনেকুৱা হ'ব আমি মৰ্মান্তিক হৈছোঁ আৰু আঘাত পাইছোঁ। যোৱাকালিৰ পৰা টংলা জোৰপুখুৰী বৰজলাহৰ মহেন্দ্ৰ শৰ্মাৰ এই ল'ৰা দুজন ব্যক্তিগত স্কুলত পঢ়িছিল, ঘৰৰ পৰা ওলাই আহিছিল কিন্তু স্কুল গৈ নাপালে। আৰু আজি ইয়াতে আমি গম পাইছোঁ মৃতদেহ উদ্ধাৰ হৈছে, অতি নৃশংসভাৱে হত্যা কৰিছে। আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আৰক্ষী আৰু প্ৰশাসনক আমি এটা দাবী জনাইছোঁ, গতিকে এই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু হয়তো ইয়াতে তদন্ত কৰি হয়তো কোন হত্যাকাৰী ক'ত কি হয়তো ঘৰৰ কোনোবা বা কিবা হেৰি থাকিব পাৰে, আমি ভাবিব পাৰিবাৰিক কেন্দ্ৰ হ'ব পাৰে। কাৰণ ইহঁতক যিহেতু এই দুটা ল'ৰা একো নিষ্পাপ শিশু উঠি হেৰি আছিল, আমি দাবী জনাইছোঁ। আৰু টংলাৰ কাৰণে আজি একদম কলা দিন, বহুত দুখৰ বিষয়। আমি কোনোদিন ভবা নাছিলোঁ যে এই পৰ্যায়ত চকুৰ আগত দেখি থকা ল'ৰাকেইটা আজি আমাৰ মাজৰ পৰা নোহোৱা হয়। এটা পাৰিবাৰিক ঘটনা হ'ব পাৰে নেকি? নাই, পাৰিবাৰিক আমি অলপ সন্দেহ কৰিছোঁ। তাৰমানে কি ধৰক তেওঁৰ দুটা ঘনীয়েক থকা বুলি আমি আজি ইয়াতে আহি গম পালোঁ। তেওঁৰ দুটা পত্নী আছিল, গতিকে প্ৰথম পত্নী ক'ত আছে, প্ৰথম পত্নীৰ ল'ৰাটো ক'ত আছে, সেইখিনিও তদন্তত আহিব লাগে। এনেকুৱা ধৰণৰ কথা, কাৰণ তেওঁ দুটা পত্নী থকা বুলি গম পালোঁ আজি ইয়াতে আহি। সময়সীমা বান্ধি দিব নেকি আপোনালোক আৰক্ষী প্ৰশাসনক? কি কয় আৰক্ষী প্ৰশাসনক সময়সীমা বান্ধি দিব নেকি? যদি নাই, সময়সীমা নহয়। আৰক্ষীয়ে কালি এজাহাৰ পোৱাৰ পিছত টংলা আৰক্ষীয়ে গোটেইখিনি কাম কৰিছে, গোটেই ৰাতিও তেওঁলোকে তদন্ত কৰিছে। টংলা বুলি নহয়, অল অসম অল ইণ্ডিয়া জকৰি গৈছে আজি টংলাত এই নিৰ্মমভাৱে আজি যোনটো ঘটনা ঘটিবলৈ পাইছে। সঁচাকৈ দুৰ্ভাগ্যজনক। আজি বাচ্চা ভগৱানৰ নিচিনা হয় বাচ্চা, আৰু এই বাচ্চাক নিৰ্মমভাৱে প্ৰহাৰ কৰাত আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু দোষীক কৰায়ত্ব কৰি ফাঁচীৰ কথাত জন্ম লাগে বুলি আমি দাবী জনাইছোঁ অসম চৰকাৰক। আৰু প্ৰশাসনৰ গাফিলতিৰ কাৰণে আজি এৰিবলৈ পাইছে। আৰু যোৱাকালি তেওঁক আজি বাচ্চা নাইকাৰী হৈছে, মিডিয়াৰ যোগে প্ৰচাৰ হৈছে, চবে আচৰিত হৈছে। আৰু প্ৰশাসনে আমি ভাবিছোঁ প্ৰশাসনৰ দুৰ্বলতাৰ কাৰণে আজি এইবিলাক হ'বলৈ পাইছে। এইকাৰণে আমি প্ৰশাসনক কৈছোঁ সোনকালে দোষীক কৰায়ত্ব কৰি ফাঁচী কথাত উন্নয়নলৈ আমি দাবী জনাইছোঁ। সকলো জাতি জনগোষ্ঠী ইয়াতে ওলাই আহিছে, চবৰে বাচ্চা আছে, বাচ্চা ভগৱানৰ নিচিনা হয়, আৰু ভগৱানৰ নিচিনা বাচ্চাক এনেকৈ নিৰ্মমভাৱে হত্যা কৰাটো আমি দুৰ্ভাগ্যজনক, আমি চকু পানী পাৰিব লগা হৈছে। এইটো আজি অসম চৰকাৰক, অসম পুলিচক মই পিছত দিয়া আপোনাক চব কথা পিছত দিয়া, মই তাতে স্পটত আছোঁ। কেনেকে থাকবি? থাকবাই লাগবো। মানুষ খাবা লাগবো তো কোনে নিছে ও বা
Dazin je na hoye. Alman tele di mali. Ola, nicha dazin ya te. To to simul. Ei to no, nai lo. Oi. Alman tele la garam diso. Kaisa? Bole do nai. Keno ko? মোৰ নাম শ্ৰীগীতা শৰ্মা গৌৰৱ আৰু কৌশিক আপোনাৰ সন্তান আছে হয় এতিয়া তেওঁলোক যোৱাকালি কিমান বজাৰ পৰা নিৰুদ্দেশ হৈ আছিলে 8:45 পৰা নিৰুদ্দেশ হৈ আছে পৰীক্ষা দিব গৈছিলে দুজনে তাৰপিছত স্কুলত যাই পোৱাই নাই মাষ্টৰৰ পৰা ফোন আহিছে ফোন কৰি কৈছে বাচ্চাত আহি পোৱা নাই আমি পৰীক্ষা দিব গৈছে সিহঁতে নাই যোৱা আহাই নাই বুলি মই তাড়াতাড়ি মই পিছত গ'লো যাই স্কুলবিলাক চব চাইতো চাইছে ইফাল ইফাল কৰিছে চাইছে নাই পোৱা ক'ত গৈছে ক'ত লৈ গৈছে এইখিনি মোক লাগে আৰু সিহঁতৰ বয়স কিমান আছিলে সিহঁতৰ 12 সৰুটো 12 বছৰ আৰু গৌৰৱৰ ডাঙৰ 13 বছৰ কিমান ক্লাছত পঢ়ি আছিলে সৰুটো 5ত ডাঙৰটো 6ত আপোনালোকে কেতিয়া খবৰ পাইছে মানে তেওঁলোক যে আমি 11:30মান বাজিছে ছাৰহঁতে খবৰ দিছে মোক যোৱাকালি তাৰপিছত আৰু হাহাকাৰ হৈ গৈছে আমাৰ গোটেই ঘৰে